ভগৱান শ্ৰীকৃষ্ণৰ জন্মভূমি। নমস্কাৰ সকলোকে, মই কাশ্মীৰীৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভণিতে দেখি গম পাইছেই চাগে, মই আছোঁ উত্তৰ প্ৰদেশৰ বৃন্দাবন প্ৰেম মন্দিৰত। গাইজ মন কৰকচোন, আশে পাশে চাৰিওদিশে কিমান মানুহ, কিমান ভিৰ, এটা অদ্ভুত এটা সুন্দৰ দৃশ্য। প্ৰেম মন্দিৰ, ভগৱান ৰাধা কৃষ্ণৰ প্ৰেম নিচানী। ভাবক কিমান সুন্দৰ হ'ব লাগিব, কেমেৰাত হয়তো ইমান এটা ভাল নুঠিব পাৰে। এতিয়া মই আহি আছোঁ প্ৰেম মন্দিৰৰ ভিতৰলৈ, গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া মই ভিতৰ সোমালোঁ, চাওক ভিতৰটো চাওক কিমান ধুনীয়া, মই বুজাবই নোৱাৰিছোঁ। মই কিবা এটা ভাল লাগি গৈছে মই ইয়াত থাকি, এই মুহূৰ্তত। বহুত ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া এটা মন্দিৰ, প্ৰেম মন্দিৰ। বেছি পৰ ৰখিবলৈ নিদিলে, মানুহ বহুত এটা জেগাত ৰৈ থাকিব নোৱাৰি মানুহৰ পৰা চব লাইনি একদম লাইন পাতি গৈছে, আহিছে, সোমাইছে, এনেকুৱা এতিয়া বৰ্তমান পালোহি বাহিৰত, ভিতৰৰ পৰা অহা হ'ল। বহুত ভাল লাগিলে বুলি কৈছোঁ নহয়, কি বুলি ক'ম গাইজ। আপোনালোকে যিসকলে আহিছে তেওঁলোকে নিশ্চয় গম পায়, বহুত ধুনীয়া। গাইজ এইখিনিতে জনাওঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কাৰণ মই অকল প্ৰেম মন্দিৰটোকে দেখাবলৈ যোৱা নাই। উত্তৰ প্ৰদেশৰ বৃন্দাবনত স্থিত প্ৰায়খিনি মন্দিৰে দেখাম, মেইন ঠাইখিনি দেখাম। গতিকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, আপোনালোককো দৰ্শন কৰাম, চাই থাকক। এইখিনিতে আপোনালোকক জনাওঁ যে ইমানখিনি ভিৰ মাজত ভিডিঅ'টো বনোৱাটো মুখৰ কথা নহয় দিয়কচোন, কিমান মানুহ আছে, বহুত কষ্ট হয়। গতিকে আপোনালোকে লাইক কমেণ্ট কৰিব, তেতিয়া ভাল লাগিব। বাকী প্ৰেম মন্দিৰৰ পৰা বিদায় লৈছোঁ, কাইলৈ আপোনালোকক আকৌ লগ পাম। বেটিয়ে অলপ দুষ্ট কৰিছিলে গাইজ, দেখিছেনে? পানীৰ ওচৰলৈ গৈছিলে। এয়া হৈছে যমুনা ঘাট, কেইবাটাও ঘাট আছে। এইটো ঘাটতে পূজা কৰিলোঁ, ভগৱানক মাতিলোঁ। एक वन है वृंदावन में, रहस्यों का वो वन जिसकी कहानी कोई नहीं जानता। यमुना के किनारे एक तंग गली के मुहाने का वन, जो बाल रूपी कान्हा जितना सहज है और द्वारिकाधीश कृष्ण जितना विराट। राधा और राधा वल्लभ के रास का साक्षी वो वन, जहां रात की पहली रोशनी के बाद रचती है दुनिया के सबसे बड़े रहस्य पुरुष की प्रेम कहानी। প্ৰতি নিশা ৰাধা কৃষ্ণ লীলা কৰে নিধিবনত। এয়া হৈছে বাকী বিহাৰী মন্দিৰ। কিমান মানুহ দেখিছেনে? কিমান দূৰ দূৰণিৰ পৰা মানুহ আহিছে দৰ্শন কৰিবলৈ বুলি। নন্দ যশোদা মায়াৰ মেহেল, ভগৱান শ্ৰীকৃষ্ণ শৈশৱ কাল পাৰ কৰিছিলে ইয়াতে। ভগৱান শ্ৰীকৃষ্ণ ডাঙৰ হৈছিলে। মথুৰাৰ পৰা ভগৱান শ্ৰীকৃষ্ণক গকুললৈ অনা হৈছিলে। এই মেহেলতে ভগৱান শ্ৰীকৃষ্ণ ডাঙৰ হৈছিলে। নন্দ বাবা যশোদা মায়াৰ মেহেল ঘৰ। বৰ্তমান ইয়াত পূজা ৰচনা কৰা হয়, মন্দিৰ বুলি কৈছোঁ আৰু পূজা ৰচনা কৰা হৈছে ইয়াত। ভিতৰলৈ ফোন দিব নিদিয়ে, ইয়াতে থৈ যাম এতিয়া। মুশকিল ये सफर है मेरे शिवा, मेरे साथ तू चल मुझको राह दिखा।
सबको है संभाला, सबका है तू रखवाला। उत्तर प्रदेशर बृंदाबनस्थित এই ভাগ চাৰধাম মন্দিৰ। মহাদেৱ, মা দুৰ্গা, ৰাধাকৃষ্ণ আৰু শনিদেৱ এই চাৰিভাগ মন্দিৰ ইয়াত নিৰ্মাণ কৰা হৈছে। বহুত সুন্দৰ, বহুত ধুনীয়া মন্দিৰ, বহুত ভাল লাগিছে আহি। বিশ্বৰ ভিতৰত 2 নম্বৰটো শিৱ মূৰ্তি, বহুত ওখ। আৰু সেয়াই হৈছে চাৰধাম মন্দিৰ, বহুত ধুনীয়া। সৰু সুৰাকৈ মূৰ্তিও আছে ইয়াত নিৰ্মাণ কৰা। ভগৱান শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰা। এতিয়া আছোঁ কাৰাগাৰত। ভগৱান য'ত নেকি জন্ম হৈছিলে, চাওকচোন। ভিতৰলৈ আহি আছোঁ এতিয়া। ভিতৰলৈ আহি থাকোঁতে এনেকুৱা লাগিছে যে সাক্ষাৎ ভগৱান এতিয়াও ইয়াত বিৰাজমান, এতিয়াও যাতে ভগৱান আছে, এনেকুৱা অনুভৱ হৈছে। বৰ্তমান ইয়াত এতিয়াও পূজা অৰ্চনা কৰা হয়। আশে পাশে চৌদিশে চাৰিওফালে অকল পূজা অৰ্চনা। এয়া হৈছে বালকৃষ্ণ, সৰু কালৰ সৰু মূৰ্তি ইয়াত স্থাপন কৰা হৈছে। ইয়াত এতিয়াও পূজা অৰ্চনা কৰে। বহুত ধুনীয়া সুন্দৰ পৰিৱেশ। মই বহুত ভিডিঅ' বনাব নোৱাৰিলোঁ, ভিডিঅ' বনাব